গৰু ডিজিটেল হৈ গ'ল ঠিকেই শুনিছে গৰু ডিজিটেল হৈ গ'ল এনেকুৱা এটা প্ৰকল্প য'ত গৰু এয়াৰ কণ্ডিশ্যনাৰৰ তলত থাকে এয়াৰ কুলাৰৰ তলত থাকে গৰু খীৰাবলৈ কোনো মানুহৰ দৰকাৰ নাই নহয় সেই গাখীৰ নিজে নিজে পিউৰিফাই অট'মেটিকেলি পিউৰিফাই হোৱাৰ ব্যৱস্থা আছে সমগ্ৰ ব্যৱস্থা ডিজিটেল আমি গোটেই প্ৰকল্পটোৰ বিষয়ে জানিম প্ৰকল্পটোৰ নোডেল অফিচাৰ তথা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মনজ্যোতি ভূঞাৰ পৰা দেখিছোঁ যে গৰু ডিজিটেলি ৰখাৰ এয়াৰ কণ্ডিশ্যনাৰৰ তলত থাকে কি গোটেই প্ৰকল্পটো কি কি হয় আমি একচুৱেলি 2023 চনত ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী ফিচাৰিজ আমি ডিপাৰ্টমেণ্টৰ পৰা এটা প্ৰজেক্ট আমি পাইছিলোঁ আমি একচুৱেলি প্ৰজেক্টটো ছাবমিট কৰিছিলোঁ ক'ভিডৰ টাইমত কি মানে গোটেই বস্তুটো কি দেখি থকা বস্তু কেনেকৈ হৈছে গৰু খিৰাই আছে কথাটো হয় এইটো আমাৰ একচুৱেলি অট'মেটিক মিল্ক পাৰ্লাৰ হয় ইয়াত আমাৰ গৰুবিলাকৰ আমাৰ ইটো ছাইডত 3টা গৰু এইফালে 3টা গৰু 6টা গৰু আমি একেলগে খীৰাব পাৰোঁ ইয়াত আমাৰ মানুহৰ ইয়াত ইনভলভমেণ্ট একো নাই গতিকে আমি ইয়াত মেচিনৰ দ্বাৰা আমি গৰুৰ গাখীৰটো ওলাব পাৰোঁ আৰু ইয়াত এক্টিভিটি মনিটৰবিলাক আছে আপোনালোকে চালে দেখিব ইয়াত গৰু যদি জ্বৰ হয় কোনোবা এটা গৰু যদি কমকৈ খানা খাইছে কোনোবা এটা গৰু যদি ষ্ট্ৰেছ বা হিটত আছে তে আমাক লগে লগে আমাৰ ছফ্টৱেৰত আমাৰ এইফালে এটা চেণ্ট্ৰেল ছফ্টৱেৰ এটা আছে তাত লগে লগে মেছেজটো গুচি যায় তো ইয়াৰ আমাৰ মুখ্য উদ্দেশ্যটো হৈছে যে একদম পিয়'ৰ আমি একদম বিশুদ্ধ গাখীৰ উৎপাদন বিশুদ্ধ গাখীৰ য'ত মানুহৰ কোনো ইনভলভমেণ্ট নাই ইনফেকশ্যন নাই আৰু ফুল্লি আপুনি ক্লিন মিল্ক প্ৰডাকশ্যন বুলি ক'ব পাৰে এই ছিষ্টেমটোৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ এইটো আমি যিখিনি ইলাইট এনিমেল আনিছোঁ তাৰ পৰা উচাইডটো কালেক্ট কৰি ইলাইট বুলৰ পৰা চেক শ্বৰ্টেড চিমেণ্ট ইউজ কৰি আমি ফাৰ্টিলাইজ কৰি যিটো এম্ব্ৰায়ো বনাম সেই এম্ব্ৰায়োখিনি হ'ল উচ্চ মানদণ্ডৰ মানে এজনী গৰুৰ পৰা মিনিমাম 8 পৰা 10 লিটাৰ গাখীৰ পাবলৈ সক্ষম হ'ব আমাৰ এই প্ৰকল্পটোৰ পৰা বহু বিজ্ঞানৰ শব্দ কৈছে আপুনি হয়তো বুজি পাবলৈ অসুবিধা হ'ব মই খুব সহজে সুধিছোঁ আজি যিজনী গৰু 1 লিটাৰ গাখীৰ দি আছে গাঁৱত 1 লিটাৰ বা 2 লিটাৰৰ বেছি গাখীৰ দিয়া গাই নায়েই গতিকে এনেকুৱা সম্ভৱ নেকি যে গাঁৱতে গাখীৰ 10 লিটাৰ গাখীৰ দি আছে একেবাৰে সাধাৰণভাৱে বহুত বেছি জটিলতা নানাকে গাঁৱৰ গৰুটো তেনেকুৱা সম্ভৱ নেকি সেইটো হয় একজেক্টলি এইটো ৰাষ্ট্ৰীয় গকুল মিছনৰ যিহেতু আমাৰ এইটো প্ৰকল্প আমাৰ এইটোৰ মুখ্য উদ্দেশ্য হৈছে যে আমি প্ৰথম হৈছে আমাৰ দেশী যিখিনি গৰু আছে সেই গৰুখিনি আমি সংৰক্ষণ কৰি ৰখা মোৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ যদি গাঁৱতে 10 লিটাৰ গাখীৰ দিয়া গৰু চবেই পুহিব পাৰে সহজে তেতিয়াহ'লে দেখোন এটা অৰ্থনৈতিক বিপ্লৱ আহি যাব হয় এইটো এম্ব্ৰায়ো ট্ৰান্সফাৰ টেকন'লজি যিটো খেতিয়কৰ ঘৰলৈ গৈ ড'ৰ টু ড'ৰ গৈ যিটো আমি ছাৰ্ভিচ দিম যিটো হাই ক্লাছ এম্ব্ৰায়ো আমি তাত ট্ৰান্সফাৰ কৰিম এইটো এটা সম্ভৱ এই ক্ষেত্ৰত আমাৰ এই টেকন'লজিটো আটাইতকৈ মানে এডভান্টেজটো হৈছে যে এজনী গৰুৰ পৰা আমি কৃত্ৰিম প্ৰজনন যদি কৰোঁ সেই কৃত্ৰিম প্ৰজনন এটা পোৱালি দিয়ে কিন্তু এই টেকন'লজিটোৰ থ্ৰুৱেদি কি হ'ব এজনী গাইৰ পৰা আমি 1 বছৰত প্ৰায় 40 পৰা 50টা আমি গৰু পোৱালি জন্ম দিয়াব পাৰিম এইটোৱে এই টেকন'লজিটো আটাইতকৈ মানে গুৰুত্বপূৰ্ণ ইয়াৰ এডভান্টেজ কিমান দিনৰ ভিতৰত এনেকুৱা সম্ভৱ যদি অসম চৰকাৰে ইয়াতে এই ব্যৱস্থা গ্ৰহণ কৰে বা মুখ্যমন্ত্ৰী বহু সময়ত দেখা পাওঁ যে খুব উৎসাহ যোগায় এনেধৰণৰ প্ৰকল্পত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সপোন যে আমাৰ 10 লিটাৰ গাখীৰ প্ৰডাকশ্যন ডেইলি তো সেইটো আমি একচুৱেলি সেইটো উদ্দেশ্য আগত ৰাখি আমি এনেকৈ কৰিছোঁ যে আমি বছৰত 1000 গৰু টাৰ্গেট কৰিম আমি ভাল এৰিয়া কিছুমান ল'ম 1000 গৰু টাৰ্গেট কৰিম আৰু সেই প্ৰতি বছৰে আমি 1000 গৰুক যদি আমি এম্ব্ৰায়ো ট্ৰান্সফাৰ কৰোঁ তেতিয়া আমি 1000 পোৱালি যদি আমি জন্ম দিব পাৰোঁ 5 বছৰত আমাক ধৰক 5000 এনিমেল তো 5000 এনিমেলে যদি আপোনাৰ গড়ে 10 লিটাৰকৈ গাখীৰ দিয়ে মই ভাবোঁ অহা 5 বছৰ এটা বৈপ্লৱিক পৰিৱৰ্তন হ'ব দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত গোটেই টীমটো খুব ধুনীয়াকৈ তেওঁলোকে এই প্ৰকল্প কাম কৰি আছে আৰু কল্পনা কৰক যে আকৌ কৈছোঁ যে সেই যদি 10 লিটাৰকৈ গাখীৰ দিয়ে তেন্তে বহু নিবনুৱা সমস্যাৰ পৰা বহু অৰ্থনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ'ব প্ৰজেক্টটো সফল হওক তাকে কামনা কৰিলোঁ